নমস্কাৰ হেল্ল' এভৰিৱান আটাইকে আকৌ এবাৰ অসমীয়া বিজ্ঞাপন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ নতুন এটি জব ইনফৰ্মেটিভ ভিডিঅ'। এইটো অকল মহিলাৰ কাৰণে হয়, গতিকে চাওক আপোনালোকৰ কাৰণে এইটো অতিকৈ এটা ভাল খবৰ। ঘৰত থাকিয়ে আপোনালোকে এই চাকৰিটো কৰিব পাৰিব। অসম চৰকাৰৰ চাকৰি হয়, মহিলা আৰু শিশু উন্নয়ন বিভাগ, শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয় পৰা ওলাইছে এইটো হোজাই অসম। ইয়াত চাওক বিজ্ঞাপন অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অন্তৰ্গত যোগীযান সংহত শিশু উন্নয়ন প্ৰকল্প, মানে এইটো অংগনবাদী পোষ্ট হয়। আপোনালোকে অংগনবাদী ক'লে ভালকৈ বুজি পাব। গতিকে ইচ্ছুক কেণ্ডিডেটছ অংগনবাদী চাকৰি কৰিব বিচাৰে, নিজৰ জিলাতে থাকি আপোনালোকে নিজৰ ঘৰত থাকি নিজৰ এলেকাতে চাকৰি কৰিব পাৰিব। কৰ্মী আৰু হেল্পাৰ দুয়োটাতে পোষ্ট খালী হৈছে। এই বিজ্ঞাপনখন ওলাইছে 17 আগষ্ট তাৰিখে আৰু ইয়াৰ লাষ্ট ডেট হ'ব 31 আগষ্ট। গোটেই ভালেখিনি ডেট পাৰ হৈ গ'ল। আপোনালোকে অতি সোনকালে আবেদন কৰিব। অংগনবাদী কেন্দ্ৰৰ নাম হৈছে পূব কৰৈগুৰি মুক্তাৰ কেন্দ্ৰ, কোড 187090713223। গাঁও পঞ্চায়ত হৈছে নমাটি। খালী হোৱা পদৰ সংখ্যা কৰ্মী, ST SC সংৰক্ষিত সাধাৰণ আৰু জৰীপ এলেকা। গোটেইখিনি ইয়াতে ডিটেইলছত চাৰ্টখিনি দিয়া আছে। পূব জাৰণিত আছে, হাৰাজপুৰত আছে, উত্তৰ হাৰাজপুৰ 1, নিজ পাৰথোৱা, মেথিগাঁও, সদৰগাঁও 1, লাচিত নগৰ ৱাৰ্ড নং 18, মইনাপথাৰ, মিলিকবস্তি, আহোমপুৰা, ব্ৰজপুৰ, দক্ষিণ মাটিখোলা, উত্তৰ জামুহুণ্ডল, পূব যোগীযান, উত্তৰ হাজাৰপুৰ। গতিকে ভালেখিনি পোষ্ট ওলাইছে। ইয়াত চাওক প্ৰায়খিনি চাকৰিয়ে কৰ্মীৰ পদ হয়, হেল্পাৰৰ পদ ইয়াতে এটা আছে। গতিকে ডিটেইলছত গোটেইখিনি জানিবলৈ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, আৰু যদি PDF-টো লাগে তেতিয়াহ'লে মোক কমেণ্টত জনাব। অংগনবাদী কেন্দ্ৰ চৰ্তাৱলী চাওক। ইয়াত কৈছে অংগনবাদী কৰ্মী সহায়িকা পদৰ আবেদন কৰি প্ৰাৰ্থীসকল সংশ্লিষ্ট অংগনবাদী কেন্দ্ৰৰ জৰীপ এলেকাৰ স্থানীয় মহিলা প্ৰাৰ্থী হ'ব লাগিব। কি বুলি কৈছে যে যিটো মানে এলেকাৰ য'ৰ পৰা আপোনালোকে এপ্লাই কৰিব তাত আপোনালোকৰ নিজৰ স্থানীয় বাসিন্দা হ'ব লাগিব। 2 নম্বৰটোত কৈছে আবেদনকাৰী কৰা প্ৰাৰ্থীসকলৰ বয়স 18 পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব। গতিকে 18 পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত অংগনবাদী কেন্দ্ৰৰ কৰ্মীৰ পদৰ বাবে শিক্ষাগত অৰ্হতা অসম চৰকাৰৰ দ্বাৰা অনুমোদিত বৰ্ডৰ পৰা উচ্চতৰ মাধ্যমিক মানে HSLC পাছ হ'ব লাগিব, হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব। কৰ্মীৰ বাবে যদিহে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থী পোৱা নাযায় তেনেহ'লে হাইস্কুল শিক্ষান্ত পৰীক্ষা, যদি সেই এলেকাত মানে PU পাছ, হায়াৰ ছেকেণ্ডাৰী পাছ যদি কেণ্ডিডেট নাথাকে তেতিয়াহ'লে আমি মেট্ৰিক পাছ কৰা হ'লেও হ'ব। তাৰপিছত উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন গ্ৰাহ্য কৰা হ'ব। এই ক্ষেত্ৰত KK হেণ্ডিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা কোনো উত্তীৰ্ণ প্ৰাৰ্থীক HSLC বা AHM উত্তীৰ্ণ সমতুল্য বুলি বিবেচনা কৰা নহ'ব। যদি ইয়াৰে মাজতে কিছুমানে আছে যে কৃষ্ণকান্ত মুক্ত বিশ্ববিদ্যালয়ৰ পৰা মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডাৰী পাছ আছে, সেইসকলে কিন্তু এপ্লাই কৰিলে সেইসকলক চাকৰি দিয়া নহ'ব। 4 নম্বৰ পইণ্টত কৈছে অংগনবাদী কেন্দ্ৰৰ সহায়িকা পদৰ বাবে শিক্ষাগত অৰ্হতা অসম চৰকাৰৰ দ্বাৰা অনুমোদিত বৰ্ডৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা প্ৰাৰ্থী হ'ব লাগিব। সহায়িকা পদৰ কাৰণেও ইয়াত HSLC বুলি দিছে, মেট্ৰিক পাছ কৰা হ'ব লাগিব, আৰু যদি নাথাকে নৱমমান পাছ কৰিলেও হ'ব। ইয়াতো ঠিক তেনেকুৱা কথাই কৈছে যে যদি কোনোবা মুক্ত বিশ্ববিদ্যালয়ৰ পৰা পঢ়ি থকা চাৰ্টিফিকেট দেখুৱাই তেতিয়াহ'লে কিন্তু আবেদন কৰিবলৈ দিয়া নহ'ব। আবেদনকাৰী স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ সংশ্লিষ্ট গাঁও প্ৰধান, ৱাৰ্ড মেম্বাৰ, গাঁও পঞ্চায়ত সভাপতিৰ দ্বাৰা স্বাক্ষৰিত হ'ব লাগিব। আপোনালোকৰ যিখিনি এপ্লাইৰ যিখিনি কাগজ থাকিব তাত গাঁওবুঢ়াৰ চাইন থাকিব লাগিব। তাৰপিছত ৱাৰ্ডৰ মেম্বাৰৰ চাইন থাকিব লাগিব। গাঁও পঞ্চায়তৰ যিজন সভাপতি আছে তেখেতৰো চাইন থাকিব লাগিব। ঠিক আছে। উচ্চতৰ মাধ্যমিক শিক্ষান্তৰ পৰীক্ষাত HSLC বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত পোৱা নম্বৰৰ ভিত্তিত আৰু বিভাগে যুগুতোৱা নীতি নিয়মৰ মাজেৰে মৌখিক সাক্ষাতৰ ভিত্তিত সকলো পদৰ প্ৰাৰ্থী বাছনি কৰা হ'ব। ইয়াত কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে। ইয়াত কি হ'ব যে আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী বা মেট্ৰিকৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি মৌখিক কিছুমান প্ৰশ্ন সোধা হ'ব আৰু তেনেকৈয়ে চিলেকশ্যন কৰা হ'ব।
গতিকে এইখিনিয়ে কৈছে আৰু বাকী একো নাই যে প্ৰাৰ্থীসকলে নিজৰ শিক্ষাগত অৰ্হতা নম্বৰ তালিকা প্ৰতিলিপি জাতিৰ প্ৰমাণপত্ৰ শাৰীৰিক অক্ষমতাৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট এলেকাৰ বাসিন্দাৰ প্ৰমাণপত্ৰ আদি পঞ্চায়তী প্ৰতিলিপি আবেদন পত্ৰৰ লগত দাখিল কৰিব লাগিব। আপোনালোকৰ যিখিনি নথি পত্ৰ আছে বা প্ৰেচিডেণ্টৰ পৰা চাৰ্টিফিকেট আনিব লাগিব, গাঁওবুঢ়াৰ পৰা আনিব লাগিব, ৱাৰ্ড মেম্বাৰৰ পৰা আনিব লাগিব, গোটেইখিনি প্ৰমাণপত্ৰ আপোনালোকে কি কৰিব লাগিব, গাঁঠি দিব লাগিব আবেদন পত্ৰৰ লগত। ঠিক আছে, আবেদন পত্ৰ গুৰুতৰ ৰোগত আক্ৰান্ত আৰু কোনো মোকৰ্দমাৰ জৰিয়তে প্ৰাৰ্থীৰ আবেদন নাকচ কৰা হ'ব। বিদ্যালয় বা মহাবিদ্যালয়ত নিয়মীয়া অধ্যয়ন কৰি থকা ছাত্ৰীক উক্ত পদৰ পৰা বিবেচিত কৰা নহ'ব। মানে আপুনি যদি পঢ়ি আছে তেতিয়াহ'লে আপোনাক এই চাকৰি দিয়া নহ'ব। আৰু গুৰুতৰভাৱে যদি আঘাত মানে বেমাৰত ভুক্তভোগী আছে তেতিয়াহ'লেও আপোনাক দিয়া নহ'ব। ঠিক আছে, এইখিনি গোটেইখিনি ইয়াতে দিয়া আছে, আপোনালোকে চাই ল'ব। গতিকে এইটো আপোনালোকৰ কাৰণে এটা সোণালী সুযোগ, অংগনবাড়ীৰ চাকৰি ঘৰত থাকিয়ে কৰিব পাৰিব, ভাল চাকৰি মহিলাসকলৰ বাবে। তো আপোনালোকে ভালকৈ ইয়াত এপ্লাই কৰিব। ঠিক আছে, থেংক ইউ ফৰ ৱাচ।